নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগত জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ কৰ্মী, এষ্ট্ৰবস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত 15 মে দিনাখনি গুৰু বৃহস্পতিয়ে যি ৰাশি পৰিৱৰ্তন কৰিব, তাৰ প্ৰভাৱ আমাৰ অন্যান্য ৰাশিবিলাকৰ ওপৰত কি ধৰণে পৰিব সেই বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। গুৰু বৃহস্পতি হৈছে ধৰ্মৰ কাৰক, ভাগ্যৰ কাৰক, মাংগলিক কামৰ কাৰক, বিবাহৰ কাৰক, ধৰ্মযাত্ৰাৰ কাৰক, আমাৰ অক্সিজেনৰ কাৰক, জীৱ কাৰক। বন্ধুসকল, গুৰু বৃহস্পতি এটা ৰাশিত এবছৰলৈকে থাকে। এক বছৰ মূৰে মূৰে গুৰু বৃহস্পতিয়ে নিজৰ ৰাশি পৰিৱৰ্তন কৰে। অহা 15 মে তাৰিখে গুৰু বৃহস্পতিয়ে বৃষ ৰাশিৰ পৰা মিথুন ৰাশিত প্ৰৱেশ কৰিব। গুৰু ৰাশি পৰিৱৰ্তনৰ লগে লগে অন্যান্য ৰাশিবিলাকৰ ওপৰত কি ধৰণৰ ইয়াৰ প্ৰভাৱ পৰিব সেই বিষয়ে আজি মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, আমি সকলোৱে জানো যে গুৰুৰ 3টা দৃষ্টি থাকে। সেই 3টা দৃষ্টি হৈছে পঞ্চম দৃষ্টি, সপ্তম দৃষ্টি আৰু নৱম দৃষ্টি। আৰু গুৰু বৃহস্পতিৰ দৃষ্টিত অমৃত থাকে বুলি কোৱা হৈছে, অৰ্থাৎ এই গুৰু বৃহস্পতিৰ 3টা দৃষ্টিক অমৃত দৃষ্টি বুলি গণ্য কৰা হৈছে। বন্ধুসকল, প্ৰথমে আমি আলোচনা কৰোঁ হওক কালপুৰুষৰ প্ৰথম ৰাশি মেষ ৰাশিৰ পৰা। বন্ধুসকল, মেষ ৰাশিৰ কাৰণে গুৰু বৃহস্পতি নৱম আৰু দ্বাদশ স্থানৰ অধিপতি, আৰু গুৰুৱে ৰাশি পৰিৱৰ্তন কৰি মেষ ৰাশিৰ 3য় ঘৰত প্ৰৱেশ কৰিব। আৰু গুৰুৰ দৃষ্টি সপ্তম ঘৰত, নৱম ঘৰত আৰু একাদশ ঘৰত পৰিব। আৰু এই পৰিৱৰ্তনে আপোনাৰ জীৱনতো মিশ্ৰিত প্ৰভাৱ পেলাব। এই সময়ছোৱাত আপোনালোকৰ এলাহ বৃদ্ধি পাব পাৰে। এলাহৰ কাৰণে আপোনাৰ কাৰ্যক্ষেত্ৰত বা অন্যান্য ক্ষেত্ৰত বাধাৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ ধাৰ্মিক কাৰ্যত মনোযোগ বৃদ্ধি পাব আৰু ধাৰ্মিক যাত্ৰাও আপুনি কৰিব পাৰে। মঠ মন্দিৰ দৰ্শন কৰিবলৈ আপুনি হয়তো ধাৰ্মিক যাত্ৰাত যাবও পাৰে। আপোনাৰ কৰ্মৰ ক্ষেত্ৰত বন্ধুৰ সহায় লাভ হ'ব, ওচৰ চুবুৰীয়া সহায় লাভ হ'ব, আপোনাৰ নিজৰ ককাই ভাই বাই ভনীৰ সহায় লাভ হ'ব। আপোনাৰ কমিউনিকেশ্যন স্কিল ভাল হ'ব। আপুনি নিজৰ বাণীৰ দ্বাৰা অন্যান্য ব্যক্তিসকল আকৰ্ষিত কৰিব পাৰিব। যিসকল বিবাহ হোৱা নাই তেওঁলোকৰ বিবাহ হোৱাৰ পূৰ্ণ যোগ আছে। যদি আপোনালোকে ব্যৱসায় কৰে তেন্তে আপোনালোকৰ ব্যৱসায় উন্নতি লাভ হ'ব, ধন টকা পইচা আয় উন্নতি বৃদ্ধি পাব। তাৰ লগতে আপোনালোকৰ সামাজিক মান সন্মান প্ৰতিষ্ঠাও বৃদ্ধি পাব। আপোনালোকৰ ঘৰত মাংগলিক অনুষ্ঠান হোৱাৰো সম্ভাৱনা আছে। এই ৰাশি পৰিৱৰ্তন মেষ ৰাশিৰ ব্যক্তিসকলে এটা সৰু উপায় কৰিব লাগে। গুৰু বৃহস্পতি কৃপা দৃষ্টি লাভ কৰিবৰ কাৰণে তেওঁলোকে বৃহস্পতিবাৰৰ দিনা এডাল হালধীয়া ৰছী হালধিৰ পানীত ডুবাই 3টা গাঁঠি মাৰি নিজৰ সোঁহাতত ধাৰণ কৰি ল'ব লাগে। বন্ধুসকল, তাৰপিছৰ ৰাশিটো হৈছে বৃষ ৰাশি। বন্ধুসকল, বৃষ ৰাশিৰ অষ্টম আৰু একাদশ ভাৱৰ গৰাকী হৈছে গুৰু বৃহস্পতি, আৰু ৰাশি পৰিৱৰ্তন কৰি গুৰুৱে বৃষ ৰাশিৰ 2য় ঘৰত প্ৰৱেশ কৰিব। আৰু গুৰুৰ দৃষ্টি আপোনালোকৰ ষষ্ঠ স্থানত, অষ্টম স্থানত আৰু দশম স্থানত পৰিব। এই সময়ছোৱাত আপোনালোকৰ বাণীত বা কথাত গাম্ভীৰ্যতা আহিব। আপোনাৰ কমিউনিকেশ্যন আৰু কনভিন্সিং পাৱাৰ বৃদ্ধি পাব। আপোনাৰ পাৰিবাৰিক জীৱনত যদি কিবা সমস্যা চলি আছিলে সেই সমস্যা দূৰ হ'ব, কিন্তু আপোনালোকৰ ধন সঞ্চয়ত সমস্যাৰ সৃষ্টি হ'ব পাৰে। যিসকলে ব্যৱসায় কৰি আছে তেওঁলোকৰ ব্যৱসায়টো উন্নতি লাভ হ'ব। যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ প্ৰমোশ্যন, ইনক্ৰিমেণ্ট বা এৱাৰ্ড লাভৰো যোগ আছে। ধাৰ্মিক কাৰ্যত মনোযোগ বৃদ্ধি পাব। পৰিয়ালৰ ব্যক্তিসকলৰ আপোনাৰ কৰ্মত সহায় লাভ হ'ব। বিৰোধীসকল আপোনাৰ সন্মুখত তিষ্ঠিব নোৱাৰিব। আপোনাৰ ঘৰতো মাংগলিক কাৰ্য হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। বন্ধুসকল, এই ৰাশি পৰিৱৰ্তনৰ উপায় হিচাপে বৃষ ৰাশিৰ ব্যক্তিসকলে কলগছৰ গুৰিত প্ৰত্যেক বৃহস্পতিবাৰ দিনা হালধি মিলাই জল অৰ্পণ কৰিব লাগে। বন্ধুসকল, তাৰপিছৰ ৰাশি হৈছে মিথুন ৰাশি। বন্ধুসকল, মিথুন ৰাশিৰ সপ্তম আৰু দশম স্থানৰ অধিপতি গ্ৰহ হৈছে গুৰু বৃহস্পতি, আৰু ৰাশি পৰিৱৰ্তন কৰি গুৰু বৃহস্পতি আপোনালোকৰ প্ৰথম ঘৰত প্ৰৱেশ কৰিব, অৰ্থাৎ আপোনালোকৰ ৰাশিতে গুৰুৱে ৰাশি পৰিৱৰ্তন কৰিব। এই গোচৰ আপোনালোকৰ কাৰণে অত্যন্ত প্ৰভাৱশালী হ'ব। আপোনালোকৰ সন্তানৰ পৰা সুখবৰ আপোনালোকে লাভ কৰিব। সন্তান সুখ আপোনালোকৰ লাভ হ'ব। প্ৰেম পণৰ ক্ষেত্ৰত আপোনালোকৰ সফলতা লাভ হ'ব। শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ উন্নতি লাভ হ'ব। বৈবাহিক জীৱনত যদি কিবা সমস্যা চলি আছিলে সেই সমস্যাৰ অন্ত পৰিব। আৰু যিসকলৰ বিবাহ হোৱা নাই, যিসকল অবিবাহিত হৈ আছে তেওঁলোকৰ বিবাহৰ পূৰ্ণ যোগ আৰম্ভ হ'ব। যদি আপোনালোকে ব্যৱসায় কৰি আছে তেন্তে আপোনালোকৰ কাষ্টমাৰৰ সংখ্যা বৃদ্ধি পাব, অৰ্থাৎ আপোনালোকৰ ব্যৱসায়িক উন্নতি লাভ হ'ব। তাৰ লগতে আপোনালোকৰ আয়ৰ নতুন নতুন উৎসও লাভ হোৱাৰ সম্ভাৱনা আছে। সামাজিক ক্ষেত্ৰত আপোনালোকৰ মান প্ৰতিষ্ঠা বৃদ্ধি পাব। তাৰ লগতে আপোনাৰ কৰ্মত আপোনাৰ ভাগ্যৰ সঁহাৰি আপুনি লাভ কৰিব। বিদ্যাৰ্থীসকলৰ শিক্ষাত উন্নতি লাভ হ'ব। তেওঁলোকৰ স্মৃতি শক্তি শক্তিশালী হ'ব। তাৰ লগতে আপোনাৰ ধাৰ্মিক কাৰ্যত মনোযোগ বৃদ্ধি পাব।
যদি আপোনালোকৰ ঋণ ধাৰৰ সমস্যা কিবা চলি আছিলে ঋণ ধাৰৰ পৰা আপোনালোকে মুক্তি লাভ কৰিব। বন্ধুসকল এই ৰাশি পৰিৱৰ্তনৰ উপায় হিচাপে মিথুন ৰাশি ব্যক্তিসকলে প্ৰত্যেক বৃহস্পতিবাৰৰ দিনা বা মাহেকত কোনোবা এটা বৃহস্পতিবাৰে কোনো মন্দিৰত বুট দালি আৰু কল দান কৰিব। বন্ধুসকল তাৰ পিছৰ ৰাশি হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ষষ্ঠ আৰু নৱম স্থানৰ অধিপতি হৈছে গুৰু বৃহস্পতি আৰু ৰাশি পৰিৱৰ্তন কৰি গুৰু বৃহস্পতি আপোনালোকৰ দ্বাদশ ঘৰত প্ৰৱেশ কৰিব। গুৰুৰ দৃষ্টি আপোনালোকৰ চতুৰ্থ, ষষ্ঠ আৰু অষ্টম স্থানত পৰিব। এই সময়ছোৱাত আপোনালোকে কিন্তু খৰচ বৃদ্ধি পাব পাৰে, সেইকাৰণে পাৰিলে নিজৰ খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিবলৈ যত্ন কৰিব। আপোনালোকে কৰ্মত নিজে ভবামতে সফলতা লাভ কৰাত সমস্যাৰ সৃষ্টি হ'ব পাৰে। কৰ্মত আপোনালোকৰ সৰু সুৰা বাধা আহিব পাৰে। আপোনালোকৰ সামাজিক মৰ্যাদা বৃদ্ধি হ'ব। ধাৰ্মিক যাত্ৰা হোৱাৰো পূৰ্ণ সম্ভাৱনা আছে। যিসকলৰ বিদেশ যোৱাৰ ইচ্ছা আছে তেওঁলোকৰ সেই ইচ্ছা পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। কিন্তু এই সময়ছোৱাত আপোনালোকে নিজৰ স্বাস্থ্যৰ খ্যাল ৰখাৰ অত্যন্ত জৰুৰী, কিয়নো এই সময়ছোৱাত আপোনালোকৰ লিভাৰৰ সমস্যা, কলেষ্ট্ৰলৰ সমস্যা, পেটৰ সমস্যা, গল ব্লাডাৰৰ সমস্যা বা উশাহ নিশাহ লোৱাৰ সমস্যাৰ দৰে ৰোগ হোৱাৰ সম্ভাৱনা আছে। গতিকে নিজৰ স্বাস্থ্যৰ পূৰ্ণ খ্যাল ৰখাৰ আপোনাৰ প্ৰয়োজনীয়তা আছে। এই সময়ছোৱাত আপোনালোকৰ পাৰিবাৰিক সুখ লাভ হ'ব। ঘৰৰ ব্যক্তিসকলৰ মাজত যদি কিবা মনোমালিন্য চলি আছিলে সেই মনোমালিন্য দূৰ হ'ব। ঘৰৰ পৰিয়ালৰ সদস্যসকলৰ সামঞ্জস্য বৃদ্ধি পাব। এই ৰাশি পৰিৱৰ্তনৰ উপায় হিচাপে আপোনালোকে প্ৰত্যেক বৃহস্পতিবাৰৰ দিনা নিৰামিষ আহাৰ গ্ৰহণ কৰিব। তাৰ লগতে বিষ্ণু সহস্ৰনাম প্ৰত্যেক দিনে বা প্ৰত্যেক বৃহস্পতিবাৰে আপোনালোকে জপ কৰিব। বন্ধুসকল তাৰ পিছৰ ৰাশি হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ পঞ্চম আৰু অষ্টম স্থানৰ অধিপতি হৈছে গুৰু বৃহস্পতি আৰু ৰাশি পৰিৱৰ্তন কৰি গুৰু বৃহস্পতি আপোনালোকৰ একাদশ স্থানত প্ৰৱেশ কৰিব। বন্ধুসকল সকলোৱে আমি জানো যে একাদশ স্থানটো হৈছে লাভৰ স্থান, আয়ৰ স্থান। এই স্থানত গুৰু বৃহস্পতি প্ৰৱেশ কৰি আপোনালোকৰ সৰ্বাংগীন উন্নতি কৰাত সহায় কৰিব আৰু গুৰু বৃহস্পতিৰ দৃষ্টি আপোনালোকৰ তৃতীয় স্থানত, পঞ্চম স্থানত আৰু সপ্তম স্থানত পৰিব। এই সময়ছোৱাত আপোনাৰ জীৱনলৈ সফলতা আহিব। যদি কিবা কাম বাধাগ্ৰস্ত হৈ আছিলে সেই বাধাগ্ৰস্ত কামো আপোনালোকৰ সম্পন্ন হ'ব। আপোনালোকৰ আৰ্থিক সমস্যা দূৰ হ'ব আৰু ধন লাভৰ বিভিন্ন পথ আপোনালোকৰ কাৰণে সুগম হ'ব। আপোনালোকৰ আয়ু বৃদ্ধি পাব। ব্যৱসায়টো আপোনালোকৰ উন্নতি লাভ হ'ব। ব্যৱসায় এক্সপেনশ্যনো আপুনি কৰিব পাৰে বা নতুন ব্যৱসায় আপোনালোকে এই সময়ত আৰম্ভ কৰিব পাৰে। ধনৰ লগত জড়িত, ঋণ ধাৰৰ লগত জড়িত সমস্যা আপোনালোকৰ দূৰ হ'ব। শিক্ষাৰ্থীসকলৰ জ্ঞান আৰু বুদ্ধি বিকাশ হ'ব। তেওঁলোকৰ শিক্ষাত উন্নতি লাভ হ'ব। যিসকলৰ সন্তান প্ৰাপ্তি হোৱা নাই তেওঁলোকৰ সন্তান প্ৰাপ্তি হ'ব পাৰে। যিসকলৰ বিবাহ হোৱা নাই, অবিবাহিতসকলৰ বিবাহ হোৱাৰো পূৰ্ণ যোগ আছে। তাৰ লগতে আপোনালোকৰ প্ৰেমত সফলতা আপোনালোকে লাভ কৰিব পাৰিব আৰু সন্তান পক্ষৰ ফালৰ পৰা আপোনালোকে সুখবৰ লাভ কৰিব পাৰে, অৰ্থাৎ সন্তানক লৈ আপোনালোকে ভাল খবৰ আপোনালোকে পাব পাৰে। বন্ধুসকল এই ৰাশি পৰিৱৰ্তনৰ উপায় হিচাপে সিংহ ৰাশিৰ ব্যক্তিসকলে প্ৰত্যেক বৃহস্পতিবাৰ দিনা নিজৰ কপালত কেঁচা হালধিৰ তিলক ল'ব লাগে। বন্ধুসকল তাৰ পিছৰ ৰাশি হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ চতুৰ্থ আৰু সপ্তম স্থানৰ অধিপতি গ্ৰহ হৈছে গুৰু বৃহস্পতি আৰু ৰাশি পৰিৱৰ্তন কৰি গুৰু বৃহস্পতি আপোনালোকৰ দশম স্থানত প্ৰৱেশ কৰিব আৰু গুৰু বৃহস্পতিৰ দৃষ্টি আপোনালোকৰ দ্বিতীয় ঘৰত, চতুৰ্থ ঘৰত আৰু ষষ্ঠ ঘৰত পৰিব। এই সময়ছোৱাত কিন্তু আপোনালোকে নিজৰ কাৰ্যক্ষেত্ৰত বাধাৰ সন্মুখীন হ'ব পাৰে। আপোনালোকৰ অধিক উচ্চাকাংক্ষা আৰু নিজৰ অতি আত্মবিশ্বাসৰ কাৰণে আপোনালোকৰ কিন্তু ক্ষতি হ'ব পাৰে। পাৰিবাৰিক সমস্যাৰ সন্মুখীন হোৱাৰো পূৰ্ণ সম্ভাৱনা আছে। ঋণ ধাৰৰ বোজা আপোনালোকৰ ওপৰত বৃদ্ধি পাব পাৰে। যিসকলে বেংকৰ পৰা লোন ল'বলৈ চেষ্টা কৰিছে তেওঁলোকৰ সেই চেষ্টা সফল হ'ব। আপুনি নিজৰ ঘৰৰ পৰিয়ালৰ সদস্যসকলৰ মাজত পাৰিবাৰিক সামঞ্জস্য ৰক্ষা কৰিবৰ কাৰণে পৰিশ্ৰম কৰিব লগা হ'ব পাৰে। শত্ৰুৰ সমস্যাই যদি আপোনাক আমনি কৰি আছিলে সেই শত্ৰুৰ সমস্যাৰ পৰা আপোনালোকৰ মুক্তি লাভ হ'ব। কিন্তু আপোনালোকে নিজৰ কৰ্মত মনোযোগ সহকাৰে কাম কৰাৰ প্ৰয়োজনীয়তা আছে। যদি আপোনালোকে এলাহ কৰে বা যদি আপোনালোকে কামত গাফিলতি কৰে তেন্তে কিন্তু আপোনালোকৰ সমস্যা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে আপোনালোকে নিজৰ কাম পৰিশ্ৰম সহকাৰে নিজৰ দায়িত্ব সহকাৰে কৰিবলৈ চেষ্টা কৰিব। বন্ধুসকল এই গুৰু ৰাশি পৰিৱৰ্তনৰ উপায় হিচাপে কন্যা ৰাশিৰ ব্যক্তিসকলে প্ৰত্যেক বৃহস্পতিবাৰ দিনা মন্দিৰত ঘিউৰ দীপক জ্বলাব লাগে আৰু গুৰুৰ বীজ মন্ত্ৰ বা ওম গুৰুবে নমঃ, ওম ব্ৰিং বৃহস্পতায় নমঃ যিকোনো এটা মন্ত্ৰ প্ৰত্যেক বৃহস্পতিবাৰ দিনা 21 বাৰকৈ জপ কৰিব লাগে বা 108 বাৰকৈ জপ কৰিব লাগে। বন্ধুসকল তাৰ পিছৰ ৰাশি হৈছে তুলা ৰাশি। বন্ধুসকল তুলা ৰাশিৰ তৃতীয় আৰু ষষ্ঠ স্থানৰ অধিকাৰী হৈছে গুৰু বৃহস্পতি আৰু গুৰু বৃহস্পতিয়ে ৰাশি পৰিৱৰ্তন কৰি আপোনালোকৰ নৱম ঘৰত প্ৰৱেশ কৰিব। বন্ধুসকল নৱম স্থান হৈছে আমাৰ ভাগ্যৰ স্থান আৰু সেই স্থানৰ পৰা গুৰুৰ দৃষ্টি আপোনালোকৰ প্ৰথম ঘৰত, তৃতীয় ঘৰত আৰু পঞ্চম ঘৰত পৰিব। এই সময়ছোৱাত আপোনালোকৰ ধাৰ্মিক কাৰ্যকলাপ বৃদ্ধি পাব, ঈশ্বৰৰ প্ৰতি আস্থাও বৃদ্ধি পাব। ধাৰ্মিক কাৰ্যকলাপত আপুনি সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব। ধাৰ্মিক যাত্ৰাও আপুনি কৰিব পাৰে। আপোনাৰ উচ্চ শিক্ষা লোৱাৰ যদি কিবা ইচ্ছা আছে সেই ইচ্ছা পূৰ্ণ হ'ব। বিদেশ যোৱাৰ যদি ইচ্ছা আছে সেই ইচ্ছাও পূৰ্ণ হ'ব। কৰ্মত আপোনালোকৰ
ওচৰ চুবুৰীয়া বা নিজৰ ভাই ভনী ককাই ভাইৰ সহায় আপোনালোকে লাভ কৰিব। তাৰ লগতে আপোনালোকৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰত উন্নতি লাভ হ'ব। প্ৰেমজনিত যদি কিবা সমস্যা আপোনাৰ হৈ আছিলে সেই সমস্যাৰ পৰা আপোনালোকৰ মুক্তি লাভ হ'ব। সন্তান পক্ষৰ পৰা ভাল খবৰ আপোনালোকে লাভ কৰিব পাৰে। কৰ্মত আপোনালোকৰ ভাগ্যৰ ছাপোৰ্ট বৃদ্ধি পাব। ভাগ্যৰ সহায় লাভ কৰাত এই পৰিৱৰ্তনে আপোনাক সহায় কৰিব। আপুনি যি পৰিশ্ৰম কৰিব সেই পৰিশ্ৰমৰ সুফল আপোনালোকে লাভ কৰিব। তাৰ লগতে আপোনাৰ ঘৰত মাংগলিক কাৰ্য হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। বন্ধুসকল, এই ৰাশি পৰিৱৰ্তনৰ উপায় হিচাপে তুলা ৰাশিৰ ব্যক্তিসকলে বৃহস্পতিবাৰৰ দিনা ব্ৰত কৰিব লাগে আৰু প্ৰত্যেক বৃহস্পতিবাৰৰ দিনা নিজৰ নাভিত কেঁচা হালধিৰ তিলক ল'ব লাগে। বন্ধুসকল, তাৰপিছত ৰাশি হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ দ্বিতীয় ঘৰ আৰু পঞ্চম ঘৰৰ অধিপতি হৈছে গুৰু বৃহস্পতি। আৰু গুৰু বৃহস্পতিয়ে ৰাশি পৰিৱৰ্তন কৰি আপোনাৰ অষ্টম ঘৰত প্ৰৱেশ কৰিব আৰু গুৰু বৃহস্পতিৰ দৃষ্টি দ্বাদশ ঘৰত, দ্বিতীয় ঘৰত আৰু চতুৰ্থ ঘৰত পৰিব। এই সময়ছোৱা কিন্তু আপোনালোকে সাৱধানে কটোৱা উচিত, যিহেতু গুৰু বৃহস্পতিয়ে অষ্টম স্থানত প্ৰৱেশ কৰাটো ভাল বুলি জ্যোতিষশাস্ত্ৰত পোৱা নাই। আপোনালোকে সিদ্ধান্ত লওঁতে ভাবি চিন্তি সিদ্ধান্ত ল'ব আৰু সাৱধানৰ সৈতে যিকোনো কাম কৰিব। এই সময়ছোৱাত আপোনাৰ জীৱনলৈ এটাৰ পিছত এটা সমস্যা আহিব পাৰে। তাৰ লগতে স্বাস্থ্যৰ সমস্যা আপোনাক আমনি কৰিব পাৰে বা শত্ৰুৰ সংখ্যাও দিনক দিনে বৃদ্ধি পাব পাৰে। আপোনাৰ কৰ্মত ভবামতে আপুনি সফলতা লাভ কৰাত সমস্যাৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ কৰ্মত বাধা আহিব পাৰে। ভালকৈ চলি থকা কাম এটাও বাধাগ্ৰস্ত হোৱাৰো সম্ভাৱনা আছে। এই সময়ছোৱাত আপোনালোকৰ হঠাৎ ধন প্ৰাপ্তিৰো যোগ উৎপন্ন হ'ব। অৰ্থাৎ আপুনি লটাৰী বা জুৱা বা কোনো ট্ৰেডিং, অনলাইন ট্ৰেডিং এপৰ পৰা হঠাৎ ধন প্ৰাপ্তিৰো আপোনাৰ যোগ উৎপন্ন হ'ব। এই গুৰু ৰাশি পৰিৱৰ্তনৰ উপায় হিচাপে আপোনালোকে প্ৰত্যেক দিনে গুৰুৰ যি বীজ মন্ত্ৰ, এই মন্ত্ৰটো জপ কৰিব। তাৰ লগতে প্ৰত্যেক বৃহস্পতিবাৰে কলগছৰ গুৰিত বা আহঁত গছৰ গুৰিত কেশৰ মিলাই গাখীৰ অৰ্পণ কৰিব। বন্ধুসকল, তাৰপিছৰ ৰাশি হৈছে ধনুৰাশি। ধনুৰাশি হৈছে গুৰু বৃহস্পতিৰ ৰাশি আৰু ধনুৰাশিৰ প্ৰথম আৰু পঞ্চম স্থানৰ অধিপতি হৈছে গুৰু বৃহস্পতি। গুৰু বৃহস্পতিয়ে ৰাশি পৰিৱৰ্তন কৰি আপোনালোকৰ সপ্তম স্থানত প্ৰৱেশ কৰিব আৰু গুৰু বৃহস্পতিৰ দৃষ্টি প্ৰথম, একাদশ আৰু তৃতীয় ঘৰত পৰিব। এই ৰাশি পৰিৱৰ্তনে আপোনালোকৰ বৈবাহিক জীৱনলৈ মধুৰতা আনিব। যদি আপোনালোকৰ বৈবাহিক জীৱনত সমস্যা হৈ আছিলে, পতি পত্নীৰ সংঘাত উৎপন্ন হৈ আছিলে, সেই সমস্যাৰ অন্ত পৰিব। যিসকলৰ বিবাহ হোৱা নাই তেওঁলোকৰ বিবাহ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ব্যৱসায়ত আপোনালোকৰ উন্নতি লাভ হ'ব। কাৰ্যক্ষেত্ৰত ভাই বন্ধু ওচৰ চুবুৰীয়াৰ সহায় আপোনালোকে লাভ কৰিব। তাৰ লগতে আপোনালোকৰ বুদ্ধিৰ বিকাশ হ'ব, জ্ঞানৰ বিকাশ হ'ব। বিজনেছ এক্সপেনশ্যন হোৱাৰো সম্ভাৱনা আছে। আপোনালোকৰ ঘৰ, বাহন, ভূমি ইত্যাদি লাভৰো যোগ আছে। অৰ্থাৎ আপোনালোকে নতুন গাড়ী, ঘৰ বা মাটি কিনাৰো সম্ভাৱনা আছে। আপোনালোকৰ যাত্ৰাৰ যোগেদি এই সমস্যাত লাভ হ'ব পাৰে। আপুনি যিমানে যাত্ৰা কৰিব সেই যাত্ৰাৰ পৰা আপোনালোকৰ লাভ হ'ব। আপোনালোকৰ সিদ্ধান্ত লোৱাৰ ক্ষমতাও বৃদ্ধি পাব। অৰ্থাৎ আপোনালোকে সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব পাৰিব। কৰ্মত আপুনি ভাগ্যৰ সঁহাৰি লাভ কৰিব। এই ৰাশি পৰিৱৰ্তনৰ উপায় হিচাপে আপোনালোকে গুৰুৰ বীজ মন্ত্ৰ ওম গ্ৰাং গ্ৰিং গ্ৰং চ গুৰুবে নমঃ প্ৰত্যেক দিনে জপ কৰিব। তাৰ লগতে প্ৰত্যেক দিনে বা প্ৰত্যেক বৃহস্পতিবাৰৰ দিনা গা ধোৱা পানীত অলপমান হালধি মিলাই স্নান কৰিব। বন্ধুসকল, তাৰপিছত ৰাশি হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ তৃতীয় আৰু দ্বাদশ স্থানৰ অধিপতি হৈছে গুৰু বৃহস্পতি। ৰাশি পৰিৱৰ্তন কৰি গুৰু বৃহস্পতি আপোনালোকৰ ষষ্ঠ স্থানত প্ৰৱেশ কৰিব আৰু গুৰু বৃহস্পতিৰ দৃষ্টি আপোনালোক দশম স্থানত, দ্বাদশ স্থানত আৰু দ্বিতীয় স্থানত পৰিব। এই সময়ছোৱাত আপোনালোকে বিশেষ সাৱধান হোৱাৰ দৰকাৰ আছে, কিয়নো এই সময়ছোৱা আপোনালোকৰ কাৰণে মুঠেই অনুকূল নহয়। কৰ্মত আপোনালোকে ভবামতে সফলতা লাভ কৰাত সমস্যাৰ সন্মুখীন হ'ব। তাৰ লগতে শত্ৰুৰ সংখ্যা বৃদ্ধি পাব, ঋণৰ বোজাও বৃদ্ধি পাব পাৰে। এই সময়ছোৱাত আপোনালোকৰ চাকৰিৰ ক্ষেত্ৰত উন্নতি লাভ হ'ব, কিন্তু স্বাস্থ্যৰ সমস্যা আপোনালোকে বাৰুকৈ আমনি কৰিব। পেটৰ লগত জড়িত সমস্যা, লিভাৰৰ লগত জড়িত সমস্যা, কলেষ্ট্ৰলৰ সমস্যা, উশাহ নিশাহ লোৱাত সমস্যা, হাঁওফাঁওৰ লগত জড়িত সমস্যা ইত্যাদি সমস্যা আপোনালোকক আমনি কৰিব। আপোনালোকৰ খৰচো বৃদ্ধি পাব। সঞ্চয়ৰ ক্ষেত্ৰত আপোনালোকৰ সমস্যা হ'ব। তাৰ লগতে আপোনালোকৰ এলাহো বৃদ্ধি পাব। গতিকে আপোনালোকে যিমান পাৰে নিজৰ এলাহক ত্যাগ কৰি পৰিশ্ৰম কৰিবলৈ চেষ্টা কৰিব। যিমানে পৰিশ্ৰম কৰিব তাৰ ফল আপোনালোকে লাভ কৰিব। আপোনাক কাৰ্যক্ষেত্ৰত বা কৰ্মত শত্ৰুৱে আমনি কৰাৰ সম্ভাৱনাও আছে বা আপুনি প্ৰত্যেকটো ক্ষেত্ৰত চেলেঞ্জৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। জীৱনত নতুন নতুন অভিজ্ঞতা এই সময়ছোৱাত আপোনালোকৰ লাভ হ'ব। বন্ধুসকল, এই ৰাশি পৰিৱৰ্তনৰ উপায় হিচাপে মকৰ ৰাশিৰ ব্যক্তিসকলে প্ৰত্যেক বৃহস্পতিবাৰে কলগছৰ গুৰিত হালধি মিলাই জল দিব আৰু প্ৰত্যেক বৃহস্পতিবাৰে কোনো মন্দিৰত গৈ পাৰিলে বুট দালি আৰু কল দান কৰিব। বন্ধুসকল, তাৰপিছত ৰাশি হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ দ্বিতীয় আৰু একাদশ স্থানৰ অধিপতি হৈছে গুৰু বৃহস্পতি। গুৰু বৃহস্পতিয়ে ৰাশি পৰিৱৰ্তন কৰি আপোনালোকৰ পঞ্চম ঘৰত প্ৰৱেশ কৰিব আৰু গুৰুৰ দৃষ্টি আপোনালোকৰ প্ৰথম, নৱম আৰু একাদশ স্থানত পৰিব। বন্ধুসকল, এই গোচৰ আপোনালোকৰ কাৰণে অত্যন্ত লাভজনক হ'ব। ধন লাভৰ প্ৰবল যোগ নিৰ্মিত হ'ব। ব্যৱসায়ৰ ক্ষেত্ৰত
আপোনালোকৰ যথেষ্ট লাভ হ'ব। কৰ্মত আপোনালোকৰ ভাগ্যৰ ছাপোৰ্ট লাভ হ'ব। যিবিলাক কাম আপোনালোকৰ বাধাগ্ৰস্ত হৈ আছিলে সেই কাম সম্পন্ন হ'ব। কৰ্মত আপুনি ভবা মতে সফলতা লাভ কৰিব পাৰিব। জীৱনলৈ আপোনালোকৰ আৰ্থিক সমৃদ্ধি আহিব। ঋণ ধাৰৰ সমস্যাৰ পৰা আপোনালোকৰ মুক্তি লাভ হ'ব। যিসকলৰ চাকৰি লাভ হোৱা নাই তেওঁলোকৰ চাকৰি প্ৰাপ্তিৰ যোগ নিৰ্মিত হ'ব। যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ প্ৰমোশ্যন বা ইনক্ৰিমেণ্ট হোৱাৰো পূৰ্ণ সম্ভাৱনা আছে। যিসকলৰ সন্তান প্ৰাপ্তি হোৱা নাই তেওঁলোকৰ সন্তান প্ৰাপ্তি হ'ব পাৰে। সন্তান পক্ষৰ ফালৰ পৰা আপোনালোকৰ সুখবৰ লাভ হ'ব। শিক্ষাত উত্তম ফল আপোনালোকৰ লাভ হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাতো আপোনালোকে সুফল অৰ্জন কৰিব পাৰিব। আপোনালোকৰ জ্ঞানৰ বিকাশ হ'ব। স্মৃতি শক্তি শক্তিশালী হ'ব। আপোনালোকৰ ব্যক্তিত্বৰ বিকাশ হ'ব। যদি আপোনালোকৰ কিবা স্বাস্থ্যৰ সমস্যা চলি আছিলে সেই স্বাস্থ্যৰ সমস্যা বা আপোনালোকৰ শাৰীৰিক ৰোগৰ পৰা এই সমস্যাত আপোনালোকৰ মুক্তি লাভ হ'ব। তাৰ লগতে আপোনালোকৰ সিদ্ধান্ত লোৱাৰ ক্ষমতা বৃদ্ধি পাব আৰু সামাজিক প্ৰতিষ্ঠা আপোনাৰ লাভ হ'ব। এই গুৰুৰ ৰাশি পৰিৱৰ্তনৰ উপায় হিচাপে আপোনালোকে প্ৰত্যেক বৃহস্পতিবাৰৰ দিনা ব্ৰত কৰিব বা নিৰামিষ আহাৰ গ্ৰহণ কৰিব। তাৰ লগতে আপোনালোকে নিজৰ কণ্ঠত প্ৰত্যেক বৃহস্পতিবাৰৰ দিনা কেঁচা হালধি তিলক ল'ব। বন্ধুসকল, তাৰ পিছৰ ৰাশি হৈছে মীন ৰাশি। মীন ৰাশি গুৰু বৃহস্পতিৰ ৰাশি আৰু মীন ৰাশিৰ প্ৰথম আৰু দশম স্থানৰ অধিপতি হৈছে গুৰু বৃহস্পতি। গুৰু বৃহস্পতিৰ ৰাশি পৰিৱৰ্তন আপোনালোকৰ চতুৰ্থ ঘৰত প্ৰৱেশ কৰিব আৰু গুৰু বৃহস্পতিৰ দৃষ্টি অষ্টম, দশম আৰু দ্বাদশ স্থানত পৰিব। বন্ধুসকল, এই সময়ছোৱাত আপোনালোকৰ পাৰিবাৰিক সৰু সুৰা দুই এটা সমস্যা আমনি কৰিব পাৰে। তাৰ লগতে আপোনাৰ কাৰ্যক্ষেত্ৰত ধ্যান দি কাম কৰাৰ প্ৰয়োজনীয়তা আছে। আপোনাৰ কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ দুই এটা সমস্যাৰ আপোনালোকৰ সন্মুখীন হ'ব পাৰে। মনে বিচৰা ধৰণে কাৰ্যত উন্নতি লাভ হোৱাত আপোনালোকৰ সমস্যা হ'ব। তাৰ লগতে আপোনালোকৰ খৰচো বৃদ্ধি পাব। কৰ্মত আপোনালোকৰ ভাগ্যৰ সহায় লাভত সমস্যা হ'ব। পৰিশ্ৰমৰ সুফল লাভ কৰাৰ ক্ষেত্ৰত বিলম্ব হ'ব পাৰে। তাৰ লগতে আপোনালোকে এই সময়ছোৱাত কৰ্মৰ খাতিৰত বহুতো ঠাইত যাত্ৰা কৰিব লগা হ'ব পাৰে। বন্ধুসকল, এই ৰাশি পৰিৱৰ্তনৰ উপায় হিচাপে আপোনালোকে প্ৰত্যেক বৃহস্পতিবাৰৰ দিনা ব্ৰত কৰিব। তাৰ লগতে প্ৰত্যেক বৃহস্পতিবাৰে আহত গছৰ গুৰিত কেশৰ মিলাই জল অৰ্পণ কৰিব। বন্ধুসকল, এয়া আছিল 15 মে তাৰিখৰ দিনা যি গুৰুৱে ৰাশি পৰিৱৰ্তন কৰি বৃষ ৰাশিৰ পৰা মিথুন ৰাশিত প্ৰৱেশ কৰিব। তাৰ প্ৰভাৱ অন্যান্য ৰাশিবিলাকৰ ওপৰত কেনেধৰণে পৰিব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।